Hello everyone, welcome to my channel. আশা কৰোঁ সকলো ভালেই আছে। মই আজি মোৰ প্ৰথমটো ভিডিঅ' লৈ আগবাঢ়িছোঁ। সেইটো SSLC 2026ৰ কাৰণে যে আপোনালোকে নেক্সট প্ৰিপাৰেশ্যনবোৰ কেনেকৈ কৰিব, কেনেকৈ আগবাঢ়িব পাৰিব। আমাৰ প্ৰথমটো কাম হ'ল আমি প্ৰথম চাব লাগিব আমাৰ ওচৰত কেইদিন বাকী আছে। আমাৰ হাতত মোটামুটি আপোনাৰ 20 দিন হাতত আছে। এই 20 দিনত আমি কি কৰিলে আমাৰ মাৰ্কছবোৰ ইমপ্ৰুভ কৰিব পাৰিম সেইটোহে মেইন আমি এতিয়া গুৰুত্ব দিয়া উচিত। তাৰ ষ্টেপছবোৰ কি ষ্টেপছ মানে তাৰ কাৰণে আমি কি কৰিব লাগিব হৈছে নেক্সট কুৱেশ্যনটো। সেইটো কাৰণে আমি যিমান পাৰোঁ তিমান ৰিভিজন কৰিব লাগিব। আৰু ৰিভিজনৰ কাৰণে আমাৰ ফাৰ্ষ্ট কামটো কি, আমি যিমান পাৰোঁ টেষ্ট পেপাৰ ছল্ভ কৰিবলৈ ট্ৰাই কৰিব লাগিব। যিমান পাৰোঁ ক'বলৈ গ'লে যদি আমি সপ্তাহত 6 দিন এটাকৈ যদি টেষ্ট পেপাৰ শেষ কৰোঁ তেতিয়াহ'লে অলম'ষ্ট আমাৰ উইকত 6টা টেষ্ট পেপাৰ এটা পেপাৰ কৰিলেও বহুত। আমি যদি ৰাতিপুৱা 9টা পৰা 12টালৈকে যদি আমি টেষ্ট পেপাৰ কৰিবলৈ ষ্টাৰ্ট কৰোঁ তেতিয়া যদি আমি টাইমাৰ ব্যৱহাৰ কৰি যদি আমি ইউজ কৰোঁ তেতিয়াহ'লে আমাৰ বহু সংখ্যক ৰিভিজন হৈ যাব। তাৰ লগতে আমি খিনি শেষ কৰাৰ পিছত আমাৰ কোনখিনি ত্ৰুটি থাকি গ'ল, কিমানখিনি কি বাকী আছে সেইখিনি চব বাকী টাইমটোত আমি চাব লাগিব। ধৰা ৰাতি টাইমটো হওক বা গধূলি টাইম হওক যেনেকেই হওক আপোনালোকে সেইখিনি মেনেজ কৰিব লাগিব। আৰু সেইখিনিৰ ওপৰত আমাৰ গোটেই টপিকছখিনি অলম'ষ্ট ইম্পৰ্টেণ্ট টপিকছখিনি ৰিভিজন হৈ যাব। ঠিক আছে, নেক্সট আছে হোৱাট টাইম ইজ পাৰফেক্ট। মানে ৰিভিজন কৰিবলৈ কাৰণে বা টেষ্ট পেপাৰ ছল্ভ কৰিবৰ কাৰণে কোনটো টাইম পাৰফেক্ট। যিহেতু আমাৰ পৰীক্ষাবোৰ 9টা পৰা 12টালৈকে থাকিব, সেইটো টাইমতে আমি টেষ্ট পেপাৰবোৰ ছল্ভ কৰিবলৈ আমাৰ উপযোগী হ'ব বা আমি লাভৱান হ'ম। আৰু আমি কিদৰে নিজৰ মনটোক শান্ত কৰিম সেইটো কাৰণে মই আপোনালোকক ছাজেষ্ট কৰিম যে আপোনালোকে মেডিটেশ্যন কৰা ষ্টাৰ্ট কৰক। এটলিষ্ট 10 মিনিটছ বহুত বেনিফিচিয়েল হয়। সঁচাই কৈছোঁ, মেজিকৰ নিচিনা কাম কৰিব আপোনালোকৰ লাইফত। প্লিজ ট্ৰাই দিছ ষ্টেপছ। আশা কৰোঁ আপোনালোকৰ এই ষ্টেপছকেইটা ভাল লাগিল। আৰু আগতে যদি এনেকুৱা ভিডিঅ'বোৰ পাবলৈ আপোনালোক প্ৰয়োজনীয় বুলি ভাবে তেতিয়াহ'লে ভিডিঅ'টোক লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু। অ'কে, থেংক ইউ, বাই বাই।